হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, আপোনালোকৰ যদি চৰকাৰী ঘৰ নতুনকৈ জিঅ' টেকিং কৰাইছিলে বা চৰকাৰী ঘৰ যদি আপোনালোকে অনলাইন এপ্লাই কৰিছিলে নতুনকৈ, প্ৰথমত যিখিনিক দি গ'ল, তাৰপাছত যিহেতু চৰকাৰে এনাউন্স কৰিছিলে যে জীৱিকা সখীৰ দ্বাৰা জিঅ' টেকিং কৰাবলৈ যিসকল থাকি গৈছিলে, যদি আপোনালোকে কৰাইছিলে জিঅ' টেকিং জীৱিকা সখীৰ দ্বাৰা বা আপোনালোকে যদি অনলাইন কৰিছিলে, তেন্তে আপোনালোকে এতিয়াই চেক কৰিব পাৰিব নিজৰ মোবাইলতে যে আপোনালোকৰ ষ্টেটাছটো কি হৈ আছে বা আপোনালোকে যে এপ্লাই কৰিলে সেইটো আপোনালোকৰ একচেপ্ট কৰা হ'ল নাই বা আপোনালোকৰ নাম আহিছে নাই। আপোনালোকে সকলোখিনি চাবলৈ হ'লে আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টোত A to Z সকলোখিনি দেখাই দিম বন্ধুসকল। চাওক, তাৰ কাৰণে আপোনালোকৰ প্লে ষ্ট'ৰ ভিজিট কৰিব। প্লে ষ্ট'ৰৰ এটা এপছ আপোনালোকে ইনষ্টল কৰিব লাগিব, আৱাজ এপছ বুলি। ইয়াত দেখিছে আপোনালোকে ওপৰত টাইপ কৰা আছে AWASAPP আৱাজ এপ বুলি এনেকৈ মাৰিব। মৰাৰ পিছত ইনষ্টল কৰিব। ইনষ্টল কৰাৰ পিছত এইটো দেখিছে সম্পূৰ্ণ চৰকাৰী হয় এপছটো, গভৰ্ণমেণ্ট। আৰু ইয়াত আপোনালোকে ৰেটিং দেখিছে, ৰেটেড for 3+ আৰু 50 লাখতকৈও অধিক মানুহে এইটো ডাউনলোড কৰিছে। আৰু ইয়াৰ কাৰণে আপোনালোকে ইয়াতে এই এপছটোৰ ভিতৰতে আপোনালোকে সকলোখিনি চাব পাৰিব। চাওক, ইনষ্টল কৰাৰ পিছত মই যিহেতু ইনষ্টল কৰি থৈছোঁ, আপোনালোকে ইনষ্টল কৰাৰ পিছত এনেকৈ অ'পেন যিটো অপশ্যন হ'ব, অ'পেন অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ পেজখন মুকলি হৈ যাব। অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত লগ ইন অপশ্যনছ, এচেচিবিলিটি, ইনস্পেকশ্যন লগ ইন, বেনিফিচিয়াৰী লগ ইন, FTO ট্ৰেকিং, চাৰ্চ বেনিফিচিয়াৰী, স্কেন QR, হাউচ ইজ নিয়েৰ মি। ইয়াত দেখিছে আপোনালোকে কেইবাটাও অপশ্যন আছে, 6টা অপশ্যন আছে। আপোনালোকে ইয়াৰ ভিতৰতে আপোনালোকে চেক কৰিব পাৰিব। আৰু এটা কথা মন কৰিব বন্ধুসকল, আপোনালোকে যদি গাঁৱৰ নিজৰ চাব বিচাৰিছে যে কোনে ঘৰ পালে, কেইটা কিস্তি পালে বা কিমান সোমালে, আপোনালোকে কি কৰিব, একে লাষ্টৰ যিটো অপশ্যন আছে হাউচ নিয়েৰ মি, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে চিলেক্ট কৰিব পাৰিব। আছাম এইটো চিলেক্ট কৰিব। আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয়, ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব। আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয়, ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। যিটো আপোনালোকৰ ব্লক হয়, ব্লকটো চিলেক্ট কৰিব। পঞ্চায়ত চিলেক্ট কৰিব, আপোনালোকৰ পঞ্চায়তটো কি হয়। পঞ্চায়তটো চিলেক্ট কৰাৰ পিছত ভিলেজখন আপোনালোকৰ চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত ইয়াত চাৰ্চ যিটো অপশ্যন আছে, চাৰ্চ অপশ্যনটোত আপোনালোকে তলত ক্লিক কৰি দিব। চাৰ্চ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সকলোখিনি ডিটেইলছ ইয়াত আহি যাব। কোনে ঘৰ পালে, কেইটা কিস্তি পালে, কেইটা কিস্তি পাবলৈ আছে, সকলোখিনি ইয়াত ডিটেইলছত আপোনালোকে চাব পাৰিব। মেপ ভিউ যিটো অপশ্যন আছে, আপোনালোকে মেপ ভিউ অপশ্যনটোত সকলোখিনি আহি যাব। আৰু মেপ ভিউ অপশ্যনটোত মেপখন আহি যাব, লোকেশ্যন আহি যাব। আপোনালোকে লিষ্ট ৱাইজ চাবলৈ হ'লে ছাইডত যিটো অপশ্যন আছে লিষ্ট ভিউ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত লিষ্ট আহি যাব। আপোনালোকৰ পঞ্চায়তৰ আণ্ডাৰত যিমানখিনি গাঁও আছে, গাঁওখিনিৰ ভিতৰত কোনে কোনে পালে, কেইটা কিস্তি পালে, ইয়াত সকলোখিনি এনেকৈ আহি যাব। আপোনালোকে চাব পাৰিব। যদি আপোনালোকেও কিস্তি পাইছে, আপোনালোকৰ নামো ইয়াত আহি যাব। কিমান চনত পাইছিলে আপোনালোকে বা কিমান কিস্তি পালে, সকলোখিনি আহি যাব। এতিয়া নতুনকৈ যিসকলৰ জিঅ' টেকিং কৰিছে সেইসকলে চাবলৈ হ'লে কেনেকৈ চাব, চাওক। মই বেক কৰিছোঁ। বেক কৰাৰ পিছত ইয়াত এটা অপশ্যন আছে বেনিফিচিয়াৰী লগ ইন। বেনিফিচিয়াৰী লগ ইন যিটো অপশ্যন দেখিছে আপোনালোকে, বেনিফিচিয়াৰী লগ ইন অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত 4টা অপশ্যনত আপোনালোকে চাব পাৰিব। প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন নম্বৰ ID, যিটো আপোনালোকে এপ্লাই কৰিছিলে যেতিয়া অনলাইন বা জীৱিকা সখী যদি এপ্লাই কৰি দিছিলে, যিহেতু এখন ফৰ্ম ফিল আপ কৰিছিলে, ফৰ্মখন ফিল আপ কৰাৰ পিছত অনলাইনো কৰিছিলে, অনলাইনত ফৰ্মখন ছাবমিট কৰিছিলে। ছাবমিট কৰাৰ পিছত যেতিয়া ছাকচেছফুলি বুলি আহিছিলে, তাত ৰেজিষ্ট্ৰেশ্যন এটা ID আহিছিলে। যদি আপোনালোকে সেই IDটো থৈছিলে, লিখি পেলাই বা ফটো মাৰি IDটো ইয়াত টাইপ কৰিব। যদি নাই থোৱা কোনো প্ৰব্লেম নাই, যিটো মোবাইল নম্বৰ আপোনালোকে দিছিলে, মোবাইল নম্বৰটো আপোনালোকে চাব পাৰিব। আপোনালোকৰ আধাৰ নম্বৰটো চাবলৈ পাৰিব। আৰু আপোনালোকৰ যিখন জব কাৰ্ড আছে, জব কাৰ্ডৰ নম্বৰটো আপোনালোকে চাব পাৰিব। আটাইতকৈ সহজ হৈ গ'ল মোবাইল নম্বৰ অপশ্যনটোত ক্লিক কৰিব। ইয়াত মোবাইল নম্বৰটো টাইপ কৰিব। তাৰপৰা ষ্টেটটো চিলেক্ট কৰিব। এনেকৈ আছাম বুলি ষ্টেটটো চিলেক্ট কৰিব। স্কিমটো চিলেক্ট কৰিব। ইয়াত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ যিটো 3 নম্বৰত অপশ্যন আছে, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ছাবমিট যিটো অপশ্যন আছে, ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ছাবমিট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত দেখিছে আপোনালোকে বেনিফিচিয়াৰী ইয়াত নট ভেৰিফাইড, তেতিয়ালৈকে ভেৰিফাইড হোৱা নাই। এইটো একাউণ্ট বা এইটো যিটো জিঅ' টেকিং কৰিছিলে, যি ঘৰ মানুহে জিঅ' টেকিং কৰিছিলে বা যাৰ নামত জিঅ' টেকিং কৰিছিলে জীৱিকা সখী, ইয়াত এতিয়ালৈকে বৰ্তমান বেনিফিচিয়াৰী ভেৰিফাই হোৱা নাই, অৰ্থাৎ এতিয়ালৈকে একচেপ্ট কৰা নাই। আপোনালোকে এনেকৈ চেক কৰিব। যদি একচেপ্ট কৰিছে, আপোনালোকৰ একচেপ্টেড বুলি আহিব, বেনিফিচিয়াৰী একচেপ্টেড বা ভেৰিফাইড বুলি আহিব, ভেৰিফাইড ছাকচেছফুলি বুলি তেনেকৈ আহিব। আৰু বহুতৰে এতিয়ালৈকে একচেপ্ট কৰা নাই বা ভেৰিফাইড হোৱা নাই বন্ধুসকল। আপোনালোকে চাই থাকিব, চেক কৰি থাকিব। যেতিয়া ভেৰিফাইড হৈ যাব, আপোনালোকৰ লিষ্টত নাম আহি যাব। এনেকৈ আপোনালোকে চাব পাৰিব আপোনালোকৰ ষ্টেটাছটো। গতিকে গম পালে বন্ধুসকল। ইয়াৰ পিছতো যদি কিবা কনফিউজ হৈ থাকে, আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বহুতে জিঅ' টেকিং কৰাৰ পিছত আশাত আছে বন্ধুসকল চাবলৈ, সেইকাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। হয়তো বহুতৰ একচেপ্ট কৰিব বা ভেৰিফাইড হ'বও পাৰে। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো লাইক কৰিব। যদি কিবা কনফিউজ হৈ থাকে, আকৌ এবাৰ কৈছোঁ, নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।